নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে খন্তেক সময় আগতে এটি জাননী প্ৰকাশ হৈছিল ডিইৰ তৰফৰ পৰা প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্টক লৈ। ইতিমধ্যে ডিইৰ ৱেবছাইটত মেৰিট লিষ্টসমূহ উপলব্ধ হৈ আছে। আপোনালোকে স্ক্ৰীণত দেখাই পাইছে। ইতিমধ্যে বিভিন্ন ডিষ্ট্ৰিক্টৰ LP আৰু UPৰ গোটেইকেইখন জিলাৰে মেৰিট লিষ্টসমূহ প্ৰকাশিত হৈছে। আমি এই লিষ্টসমূহ পাবলৈ হ'লে ডিইৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আমি বিচাৰিব লাগিব। ডিইৰ ৱেবছাইটত গৈ এনেদৰে আপোনালোকে স্ক্ৰীণত দেখাই পাইছে। তাত কেইবাখনো জিলাৰ বা গোটেইকেইখন জিলাৰে যি জিলাত খালী পদ আছিল তাতে এনেকৈ আপোনালোকে এবাৰ ৰিফ্ৰেছ কৰি দিব। ৰিফ্ৰেছ কৰি দিলে প্ৰথমতে আহিব LPৰ প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট বৰপেটা ডিষ্ট্ৰিক্ট ওপৰত থাকিব, যিহেতুকে এলফাবেটিকেলি আছে। তাত আমি মেৰিট লিষ্টখন খুলি চাইছিলোঁ। তাত কাট অফ জেনেৰেলৰ ক্ষেত্ৰত 60লৈ আহিছে। NIOSবিলাকক তাত NIOSৰ কেণ্ডিডেটবিলাকৰো নাম আহিছে, তেওঁলোকক উইথহেল্ড কৰি ৰখা হৈছে। হয়তো পৰৱৰ্তী সময়ত যি গোচৰ চলি আছে সেই গোচৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'বনে নাই বা পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে কি সিদ্ধান্ত লয় আমি লক্ষণীয় হ'ব। আপোনালোকে ইতিমধ্যে স্ক্ৰীণত দেখা পাইছে প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট। মই বৰপেটা ডিষ্ট্ৰিক্টৰে উলিয়াই লৈছোঁ। আপোনালোকে আপোনালোকৰ যি ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে গৈ চাব পাৰিব। আপোনালোকে এই প্ৰভিজনেল মেৰিট লিষ্ট চাবৰ বাবে আপোনালোকে যাব লাগিব ডিইৰ অফিচিয়েল ৱেবছাইটত। মই মোৰ ডেছক্ৰিপশ্যনত প্ৰভিজনেল মেৰিট লিষ্টৰ লিংকটো দি দিম। আপোনালোকে বা বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰভিজনেল মেৰিট লিষ্ট মই দি দিম, আপোনালোকে তাত গৈও চাব পাৰিব। গতিকে আপোনালোকৰ বাবে অতি আশাৰ খবৰ। আজি ইমান মাহ ধৰি আপোনালোকে বহুত আশাৰে বাট চাই আছিল আৰু অৱশেষত ভাল খবৰটো আজি প্ৰকাশ পালে। তাৰ বাবে যিসকলৰ নাম আহিছে মই তেওঁলোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে বৰ বিশেষ চিন্তা কৰিবলগীয়া নহয়, তেওঁলোকৰো নাম আহিব। যিহেতুকে LPত পোৱাবিলাকে UPলৈ LPত যিবিলাকে পাইছে তেওঁলোকে UPটো পাইছে, তেওঁলোকে LPৰ পৰা নামটো কৰ্তন কৰিব। এই ক্ষেত্ৰত LPবিলাকৰ বেছি চান্স থাকে বা ইতিমধ্যে কেইবাখনো ডিষ্ট্ৰিক্টত এপ্লাই কৰে। সেই ক্ষেত্ৰত এখন ডিষ্ট্ৰিক্টহে ছিলেক্ট কৰিব লাগিব। তেনে ক্ষেত্ৰতো যিবিলাকৰ নাম অহা নাই তেনে ক্ষেত্ৰত এইটো এটা আশাৰ বতৰা। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। পৰৱৰ্তী সময়ত এই বিশ্লেষণ লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিম। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।